প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হাকিমুদ্দিন আহমেদক আনুষ্ঠানিক বিদায় সম্বৰ্ধনা। কামৰূপ জিলাৰ চমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত পাঠালিপাৰা ছোৱালী এম ই স্কুলৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হাকিমুদ্দিন আহমেদক বিদায় সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখনি গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। উল্লেখ্য যে শিক্ষকজনে যোৱা 31 মাৰ্চ তাৰিখে চৰকাৰী নীতি অনুসৰি 60 বছৰ পূৰ্ণ হোৱাত চাকৰি জীৱনৰ কাৰ্যকালৰ পৰিসমাপ্তি ঘটে। এই উপলক্ষে আজি বিদ্যালয় প্ৰাংগণত আলহাজ আব্দুল গফৰ আলীৰ পুৰোহিতত অনুষ্ঠিত সম্বৰ্ধনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক গাজিবুৰ ৰহমান আৰু সম্বৰ্ধনা সভাখন পৰিচালনা কৰে প্ৰাক্তন ছাত্ৰ মকবুল হুছেইনে। সভাত কৃতি শিক্ষক তথা অমায়িক ব্যক্তিত্বৰ অধিকাৰী অৱসৰী শিক্ষকজনক ফুলাম গামোচা, জাপি, শৰাই, কলম, পোচাক, পবিত্ৰ কোৰাণ শ্বৰীফ আদিৰে বিদায় সম্বৰ্ধনা জনায়। উল্লেখ্য 1980 চনত গাঁওখনৰ একাংশ শিক্ষানুৰাগী মুৰব্বীৰ প্ৰচেষ্টাত অপ্ৰাদেশিকৰণ ভেঞ্চাৰ বিদ্যালয় হিচাপে স্থাপন কৰা বিদ্যালয়খন 1991 চনত প্ৰাদেশিকৰণ অৰ্থাৎ চৰকাৰীকৰণ হয়। স্থাপিত কালৰে পৰা প্ৰধান শিক্ষকৰ দায়িত্বত থাকি অতি নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি আহিছে। সুদীৰ্ঘ প্ৰায় 40 বছৰ কাল একেখন বিদ্যালয়তে নিজৰ কৰ্ম জীৱনৰ কাৰ্যকাল অতিবাহিত কৰি নিজে গঢ় দিয়া বিদ্যালয়খনৰ পৰা অৱশেষত অৱসৰ লোৱাত আৱেগিক হৈ পৰে শিক্ষক হাকিমুদ্দিন আহমেদে। সভাত মণ্ডল সমন্বয়ক আমজাদ হুছেইন, আমদুৰ ৰব হুছেইনৰ লগতে বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। তদুপৰি বিদ্যালয়খন স্থাপন কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা বহুতো ব্যক্তি ইতিমধ্যে পৰলোক গমন কৰিছে, যদিও তাৰে মাজত স্থানীয় মুৰব্বী আতৱাৰ ৰহমান, মহম্মদ আলী হজৰত আলী, গাঁও প্ৰধান আব্দুল বাৰেকৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি সমূহীয়া দোৱা প্ৰাৰ্থনা কৰি আনুষ্ঠানিক বিদায় সম্বৰ্ধনা জনাই সকলোৱে অৱসৰ শিক্ষকজনক শতাধিক বাইকেৰে ৰেলী কৰি নিজ গৃহলৈ আগবঢ়াই লৈ আহে। ইংরেজি পড়াও, টেন্স পড়াও, টেন্স পড়ালে এক্ষেত্রে কথা মনে পড়ে যেতে টেন্স শব্দটো আহে টেন্সৰ লগত হাকিমুদ্দিন আহমেদৰ কথা মনত পৰে। ভয়েস চেঞ্জ নাম ললেই ভয়েস চেঞ্জৰ কথা মনত পৰিলেই তেখেতৰ কথা মনত পৰে। নেৰেশ্যনৰ শব্দ যেতিয়া মনলৈ আহে তেতিয়াই তেখেতৰ কথা মনত পৰে। ঠিকভাৱে মই কৈছো তেখেতক বিদায় দিয়াটো বহুত টান কাম আমাৰ কাৰণে। তথাপিও আমি এই নিয়ম মানিবই লাগিব, যে আমাৰ চৰকাৰৰ বিধি আমি মানিবই লাগিব। আৰু তেখেতৰ পৰা শিক্ষা লৈ বৰ্তমান সৰুৱালে মই প্ৰতিষ্ঠিত হ'ব পাৰিছো। এই ক্ষেত্ৰত মই তেখেতৰ বাবে আল্লাহ তাআলাৰ ওচৰত প্ৰাৰ্থনা জনাইছো, তেখেতক দীৰ্ঘজীৱী কৰক, তেখেতক ইমামৰ সহিতে আল্লাহ তাআলাই যাতে মৃত্যুবৰণ কৰা তাৰ কাৰণে আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছো। মই আৰু বেছি বহুত ক'বলৈ আছিল তেখেতৰ বিষয়ে ক'বলৈ হ'লে মোৰ শৈক্ষিক জীৱনৰ যিমান শিক্ষাগুৰু আছিল সকলোতকৈ এক সুকীয়া স্থানত ঠাই পায়। যেই নহওক তেখেতক মই এইখন বিদ্যালয়ৰ পৰিচালনাৰ ক্ষেত্ৰতো তেখেতে মোক মাতিছিল কেতিয়াবা আৰু শিকিছিলো। আৰু 5জন ছাৰৰ নাম কৈছো, 2জনৰ পৰা গণিত শিকিছিলো। তেখেতসকলৰ পৰা গণিত আৰু ইংৰাজী ইমান ভালকৈ শিকিছিলো যে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীৰ শিক্ষা জীৱনত সাধাৰণতে গণিত আৰু ইংৰাজী টান সাবজেক্ট হৈ থাকে। কিন্তু মোৰ ক্ষেত্ৰত এম ই স্কুলত থাকোঁতেই বা বিশেষকৈ এম ই স্কুল পাৰ হৈ যোৱাৰ পিছত পৰাই মই উপলব্ধি কৰিছিলো মই গণিত আৰু ইংৰাজী কেতিয়াও চিন্তা কৰিব লগা হোৱা নাছিল। আৰু সকলো ছাবজেক্টতকৈ মই গণিত আৰু ইংৰাজীত বেছি নম্বৰ পাইছিলো। আৰু সেই সময়ৰ পৰাই বৰ্তমান সময়লৈকে বা সেই সময়ত যেতিয়া মই গণিত আৰু ইংৰাজীত ভাল নম্বৰ পাবলৈ সক্ষম হৈছিলো তেতিয়াই এই ছাৰসকলৰ কথা মনলৈ আহিছে। আমাৰ বৰ্তমানৰ বিদায়ী শিক্ষক হাকিমুদ্দিন ছাৰৰ পৰা আমি যিমানখিনি শিকিছিলো বহুত ছাত্ৰই ক'ব, এইখন বিদ্যালয়ত অধ্যয়ন কৰা প্ৰায় ছাত্ৰই ক'ব তেখেতে আমাক যি শিক্ষা দিছিল সেই শিক্ষা যিয়ে
আঁকোৱালি লৈছিল বা সেই শিক্ষাই যিয়ে ব্যৱহাৰিক জীৱনত বা শৈক্ষিক জীৱনত ব্যৱহাৰ কৰিছিল সেইজন ছাত্ৰই ভাল ফলাফল কৰিবলৈ সক্ষম হৈছিল আৰু বৰ্তমান জীৱনতো ছাকচেছ হ'ব পাৰিছে। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।